কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আৰম্ভ দেশৰ ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতা। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ অধীনত অসম ফুটবল সন্থাৰ উদ্যোগত কাৰ্বি আংলং ক্ৰীড়া সন্থাই আয়োজন কৰিছে ৰাজমাতা জিঞ্জাবাই মহিলা ফুটবল চেম্পিয়নশ্বিপ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচত ত্ৰিপুৰা আৰু অৰুণাচলৰ মাজত অনুষ্ঠিত হয়। দ্বিতীয়খন মেচ অনুষ্ঠিত হয় অসম আৰু মিজোৰামৰ মাজত। 38 সংখ্যক ইণ্ডিয়ান ছিনিয়ৰ মহিলা ফুটবলৰ প্ৰথমখন খেলত অৰুণাচল আৰু দ্বিতীয়খন খেলত বিজয়ী হয় অসম। আৰু ইফালে চৰাইদেউৰ চাফাইটো হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হয় আকৰ্ষণীয় মহিলা ফুটবল প্ৰতিযোগিতা। চেপন মহিলা ফুটবল একাদশ আৰু চৰাইদেউ মহিলা ফুটবল একাদশৰ মাজত চফ্ৰাই গান্ধী ময়দানত অনুষ্ঠিত হয় উত্তেজনাপূৰ্ণ মেচখন। মেচখনত 1-0 গলত বিজয়ী হয় চেপন ফুটবল একাদশ। প্ৰথমাৰ্ধৰ 15 মিনিটতে বিজয় সূচক একমাত্ৰ গলটো স্ক'ৰ কৰে বিনীতা তাঁতীয়ে। স্পৰ্টছৰ ক্ষেত্ৰত এটা ইতিহাস ৰচনা কৰিছে। প্ৰথমবাৰ অল ইণ্ডিয়া ছিনিয়ৰ উইমেন ফুটবল চেম্পিয়নশ্বিপ ইয়াত কাছা ষ্টেডিয়ামত ডিফু কাৰ্বি আংলং এইটো আজি পাতিবলৈ সক্ষম হৈছে। ইয়াত 30 উইমেন ছিনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ ইয়াত কাছা ষ্টেডিয়ামত আজি পতা হৈছে। আজি সেই উইমেন ছিনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ টুৰ্ণামেণ্টত আজি মিজোৰাম প্ৰথম খেলৰ আজি প্ৰথমে ত্ৰিপুৰা আৰু আমাৰ অৰুণাচল অৰুণাচলে জিকিছে। ইয়াৰ পিছত আজি ইভিনিঙৰ অপেনিং মেটছত যিটো ইন'ভেশ্যনৰ ফাংচনত আমাৰ মিজোৰাম আৰু আছাম এতিয়ালৈকে আছামত 1-2 গলৰ এতিয়ালৈকে আছামত আগবাঢ়ি আছে, জিকি আছে অসম। গতিকে এনেধৰণৰ নেশ্যনেল ইভেণ্টছ ইয়াত আনি আছে। স্পৰ্টছ এছ'চিয়েশ্যন আৰু ৱেষ্ট কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত একেলগে মিলি আমি